নমস্কাৰ সকলোকে স্বাগতম জনাইছো প্ৰেম মানে প্ৰাপ্তি নেকি প্ৰেম কৰিলে কাৰোবাক পাবই লাগিব নেকি আসলতে মই ক'ব খুজিছো প্ৰেমৰ বাবে প্ৰাণ গৈছিল মেধাৱী ছাত্ৰী নন্দিতা হৈকাৰ আজি 4 বছৰ আগত আৰু বৰ্তমান আমাৰ অসমবাসীৰ বাবে আমাৰ ধেমাজিবাসীৰ বাবে খুব এটা ভাল লগা দিন আজি যে নন্দিতাৰ সেই হত্যাকাৰীক মৃত্যুদণ্ডৰে দণ্ডিত কৰা হ'ল পোনপ্ৰথমে নন্দিতাৰ আত্মাৰ চিৰশান্তি কামনা কৰিছো আৰু নন্দিতাৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছো আৰু আমাৰ ধেমাজি আদালতক অশেষ ধন্যবাদ জনাইছো আসলতে প্ৰতিটো অপৰাধৰ শাস্তি এনেকৈ হ'ব লাগে হেয়া লাগিলে হত্যাকাৰীয়ে হওক বা ধৰ্ষণকাৰীয়ে হওক শাস্তি এটাই হ'ব লাগে মৃত্যুদণ্ড হয়তো সকলোৱে জানে এই কথা ৰাজ্য জুকাৰি যোৱা যি কাণ্ড আছিল নন্দিতা আছিল ঢকুৱাখানাৰ জীয়ৰী আৰু তেওঁ পঢ়ি আছিল মৰিধল কলেজৰ এগৰাকী মেধাৱী ছাত্ৰী আছিল তেওঁ পৰীক্ষা দি পেলাই দেউতাকৰ লগত বাইকত আহি থাকোতে ঠিক পাছে পাছে ৰিন্তু শৰ্মা নামৰ সেই ধুৰন্ধ অপৰাধীজন এখন দা লৈ স্কুটিৰে আহি আছিল আৰু আমাৰ ধেমাজি মাছ মজিয়াতে তেওঁলোকে যেতিয়া ৰখিছিলে হোটেলত চাহ খাবলৈ বুলি তেতিয়া পাছফালৰ পৰা তেওঁ দাহে উপজুপৰি ঘপিয়াই পেলাই নিখংসভাৱে হত্যা কৰিছিল আজি নন্দিতা আমাৰ মাজত নাই কিন্তু নন্দিতা আত্মাই আজি হতগতি লাভ কৰিলে প্ৰায় 4 বছৰ মূৰত সম্পূৰ্ণ 4 বছৰ মূৰত আজি নন্দিতাই ন্যায় পালে কিন্তু এইখিনিতে মই এটা কথা ক'ব বিচাৰো আজিও বহুত অপৰাধী মুকলি আকাশৰ তলত আৰু আজিও বহুত ভুক্তভোগীয়ে ন্যায় পোৱা নাই আমাৰ অসমৰ প্ৰশাসন আমাৰ অসমৰ আইনী ব্যৱস্থা এনেকুৱা ষ্ট্ৰং হ'ব লাগে যাতে অপৰাধী অপৰাধ কৰিবলৈ অলপ ভয় কৰে অপৰাধ যদি গুৰুতৰ হয় শাস্তি গম্ভীৰ হ'ব লাগে এই কথাষাৰ কৈছে এই ব্যক্তিজনে দেখিছেনে তলত যে ফটো দিছো এই ব্যক্তিজন মোৰ এলেকাৰ মানে ধেমাজি মাছখোৱাৰ স্থায়ী বাসিন্দা হয় অজয় ফুকলা তেখেতে আজি 4 বছৰ ধৰি অহৰহ প্ৰচেষ্টা চলাই আছিল নন্দিতাৰ পৰিয়ালৰ হৈ নন্দিতাক ন্যায় দিবলৈ এখেত হ'ল এডভোকেট অজয় ফুকলা আৰু তাৰ পাছতে অন্য দুগৰাকী ব্যক্তি সুদক্ষ আৰক্ষী বিষয়া এওঁলোকেও যথেষ্ট কষ্ট কৰি নন্দিতাৰ পৰিয়ালক ন্যায় দিবলৈ অহৰহ চেষ্টা কৰি আছিল গতিকে তিনিওজন মহান ব্যক্তিকে পোনপ্ৰথমে মই ধন্যবাদ জনাইছো যেতিয়া এই কাণ্ড হৈছিল যেতিয়া এই হত্যাকাণ্ড হৈছিল তেতিয়া আমি ছ'চিয়েল মিডিয়াতে হওক বা নিজেই হওক যথেষ্ট প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিলোঁ আমি প্ৰতিবাদ কৰি আহিছিলোঁ যে নন্দিতা ন্যায় পাব লাগে আৰু অসংখ্য দল সংগঠনকে ধৰি ছাত্ৰ সন্থাকে ধৰি সকলোৱে অহৰহ প্ৰতিবাদ সাব্যস্ত কৰিছিলে যে নন্দিতাই ন্যায় পাব লাগে অৱশেষত সকলোৰে কষ্টটো সাৰ্থক হ'ল গতিকে নন্দিতাই ন্যায় পালে আৰু সেইটো আমাৰ ধেমাজিবাসীৰ বাবে অসমবাসীৰ বাবে খুবেই ভাল কথা কিন্তু পুনৰবাৰ এটা কথাই ক'ম যে তেনেকৈ প্ৰতিজন অপৰাধীয়ে এনেকৈ শাস্তি পাব লাগে আৰু অপৰাধীৰ শাস্তি সদায় এনেকুৱা হ'ব লাগে আৰু তাৎক্ষণিকভাৱে হ'ব লাগে তেতিয়া সকলোৰে আচলতে অপৰাধ কৰিবলৈ এবাৰ চিন্তা কৰিব পুনৰবাৰ নন্দিতাৰ আত্মাৰ সদ্গতি কামনা কৰিছো আৰু নন্দিতাৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছো ধন্যবাদ